তেতিয়াহ'লে মই আগবাঢ়ো ন? ঠিক ঠিক। কৃষ্ণ হৰি হৰ কৃষ্ণ ভাল বলে নমো নমো নারায়ণ প্রসন্ন হইত হরি করি কু মায়া কু নির্যান আপনার মহিমা আপনি বের করতে জীবক করি পরিত্রাণ জীবক করি হরি ভাল বলে আজি বানাই রাজ্য পুত্র রাজেশ রাজ্য বলতে এখন রায়ত রয়েছে কান্দে কানে শুনে মুঝে অরিহনা করতে হতে অনেকে ভুল ত্রুটি হতে পারে ভগবানের নিজ দিনে ক্ষমা করি পরিহার করবে জীব অনুপন সারে আজি ভাগবত শুনিবলৈ মনস্থ কৰিছে ভগৱানে যাতে কৃপা কৰে আৰু কিবা ভুল চুক হ'লে ল'ৰা বিহু হৈছে সেই বিষয়ে মনত বেদনাৰ কাৰণে ভাগৱত ভগৱানৰ নাম গুণ শুনিবলৈ মনস্থ কৰিছে ভগৱন্ত সকলো ছাইডৰ পৰা কৃপা কৰি পৰিয়ালটোকে অপায় অমংগল সকলো ছাইডৰ পৰা যাতে ভগৱানে কৃপা কৰে এই ভগৱানক প্ৰাৰ্থনা জনাইছোঁ কৃষ্ণ হৰি হৰি তেওঁলোকৰ পুত্ৰ বিয়োগ হোৱাৰ হেতুকে বৈকুণ্ঠগামী হৈছে বৈকুণ্ঠগামী হোৱাৰ কাৰণে তেওঁলোকে মনস্থ কৰিছিলে যে তেওঁৰ আত্মাই যদি সদ্গতি পায় আৰু বৈকুণ্ঠৰ পৰা যেনেকৈ মৰ্ত্যৰ পৰা স্বৰ্গলৈ যিমান দূৰ সেয়েহে তেওঁ বৈকুণ্ঠত থাকি যিসকল তেওঁৰ হৈ কৰ্ম কৰিছে বুলি তেওঁ বৈকুণ্ঠৰ পৰা আশীৰ্বাদ কৰিব লাগে ঠিক তেনেধৰণে ঘৰখনত তেওঁৰ সকলো মনৰ ভাৱ কিবা যদি আছিলে আগত বেয়াবিলাক সেইবিলাক তেওঁ সকলো বাদ দি ঘৰখনত আকাশ পতালৰ নিচিনা তেওঁ পাছত মানে পৃথক হৈ দূৰত্ব হৈ তেওঁ থাকিব লাগে আৰু ভগৱানৰ পৰা আশীৰ্বাদ কৰিলে অপায় অমল দুৱাৰখনত যদি কিবা আছে আজি ভগৱানৰ শ্ৰৱণ কীৰ্তনৰ নামতেই উপাসনাখিনি উপাসনালৈ পৰিৱৰ্তন হওক ঘৰখনৰ হোমলৈ প্ৰকাশ কৰি জয় যাতে গতিকে এই গৃহখনত সদায় যেন ৰং ৰহস্যৰে আনন্দময় হৈ থাকে সেয়া প্ৰাৰ্থনা ভাৱনা হৰি ৰাম হৰি ৰাম দেখৰাছে হৰি বলা কৃষ্ণ শংকৰ গুৰু হৰি ৰাম হৰি ৰাম 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 শ্ৰীমন্ত শংকৰ সৰ্বগুণাকৰ যাকেৰি নাহি কেও পাম তোহাৰি চৰণ ৰেণু হত কোটি বাৰে কহ কৰো প্ৰণাম ৰাম বাৰে কহ কৰো প্ৰণাম ওম নমো ভগৱতে বাসুদেৱায় ওম নমো ভগৱতে বাসুদেৱায় ওম নমো ভগৱতে বাসুদেৱায় মংগলাচৰণ পথ মোক এগিলাচ কোম্পানীত থবা লগতে আৰু এগিলাচ মানে এই খোৱাৰ পিছত আমি খালোঁতো চোৱাটো চাবলৈ দুটা গিলাচ এখন ঠাণ্ডা পানী আৰু এটা গৰম পানী কোনোবা এগৰাকী আনিলে হ'ল কেলৈ মোক গৰমতে মোক মাছটো লাগিব পটকৈ লাগি ধৰিব পাৰে কোনোবা এগৰাকী ক'লে গৰম পানী এগিলাচ ঠাণ্ডা পানী এগিলাচ মংগলাচৰণ মংগল যুগ আচৰণ আমাৰ ঘৰখনৰ মংগল হ'ল অমংগল হৈছিলে মংগল হ'ল দ্ৰব্যক্ৰমে পূৰ্বজন্মৰ ফলত
আমাৰ যেনেকৈ পতান গুটি দিলে ফল নালাগে, পতান গুটি হ'ল পূৰ্বজন্মৰ ফল। সেইকাৰণে মনুষ্য জীৱন লওঁতেই আমি এই জন্মত ভগৱানৰ চৰণ কাম কৰিলোঁ। আমি অকল বেয়াবিলাকক বেয়া কথা কওঁ, বেয়া খাদ্য, সেয়ে কৈছে চিট বিট বাইট চিট বিট, এইবিলাক আমি শুদ্ধ কৰোঁ। তাও অকয়া অতিথি অমিল মেৰিয়াই থাকি পেলাই সকলো ওচৰ চুবুৰীয়া একেই বংশ বুলি নহয়, সকলোৱে ককাই। এতিয়া মই যে আহিছোঁ আমি ককাই, এই ভাৱটো থাকিব লাগিব। তেতিয়াই এইবিলাক বেয়া ভাল তেতিয়াহ'লে আৰম্ভ কৰিছোঁ মংগলা চৰণ দেই। কৃষ্ণ জয় জয় কৃষ্ণ কৃপা ময় মহেশ্বৰ, যাৰ আজ্ঞা হিৰে বহে বৰ্মা হৰিহৰ, মৎস্য কুৰ্ময়াদি অংশ অৱতাৰ যাৰ, ঈশ্বৰ কৃষ্ণ কোটি কোটি নমস্কাৰ, নমো নমো মধু মোৰু পি মহাহৰি, অন্তৰ্যয়তময়াতি হৈ যা কস্মৰি। বাপজনা আহোঁ নেকি আমাৰ সমস্ত ভকতবৃন্দক জনাই দিব লাগে। এই যে কৈছে জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ, যাৰ আজ্ঞা হিৰে বহে ব্ৰহ্মা আদিহৰ। আপুনি যদি কয় ঠেলি দিলে মই কওঁ, আপোনালৈ মই এতিয়া আগবঢ়াই দিছোঁ। সকলোৱে অকণমান বুজক কি হৈছে। এইটো মানে তেতিয়া পাঁচজনা যিটো মংগলাচৰণ গাইছে, এই বস্তুটো বুজাইছে যে ভগৱানৰ বাহিৰে আমাৰ অন্য মানে আমাৰ জীৱ সৃষ্টি যিমান আছে দেৱতা সৃষ্টিকাৰী হ'ল ব্ৰহ্মা। আচ্ছা এই বস্তুটো কি হ'ল হেৰি হ'ল যে এইটো চালুটো কি হ'ল ক'ত গ'ল মোবাইলটো সি গুচি গ'ল নেকি? তো বৰ্মা আদি কৰি যত জীৱ মানে আমাৰ বিশ্ব ব্ৰহ্মাণ্ডটোতে যিমান জীৱ আছে, কীট পতংগ আদি কৰি 84 লাখ জীৱাত্মা, 84 কোটি। তো সিমান জীৱাত্মাই ভগৱন্তকে সেৱা কৰিছে। মানে যিমান আমাৰ 33 কোটি দেৱতা আর আমার জীৱাত্মা মানৱ হওক কীট পতংগ হওক সকলোৱে ভগৱন্তক চিন্তা কৰে। আর এই ভগৱন্তক চিন্তা কৰিলে মানুহৰ আসল যেটা हमनी के ज्ञान, लेकिन जेरकम बाप जनाए आगे बोल के गलो पहले हमें साखी जलाए, लाइट जलाए, बंती जलाए। बंतीटा साखीटा हलो এটা পোহৰ, জ্ঞানৰ বন্তি। জ্ঞানৰ বন্তি। জ্ঞানটো হ'ল পোহৰ। আমি ইয়াতে বহিছোঁ যে এইটো জ্ঞানৰ বন্তি, জ্ঞান ল'বৰ কাৰণে বহিছোঁ। তো জ্ঞান হ'লেহে মানুহ পোহৰ, জ্ঞান নহ'লে মানুহ অন্ধ। তো জ্ঞান বহুত ৰকম জ্ঞান। এতিয়া মানুহ কিছুমান ডিগ্ৰীধাৰী লৈ বহুত মানে ডক্টৰেট ডিগ্ৰী হৈছে, তেখেতসকলকে জ্ঞানী বুলি কয়। আৰু ইভাগে যি হ'ল সাধু হম, ভকত সমাজ, ভকত সমাজৰ এটা জ্ঞান আর যিটো শিক্ষাগত পুথিগত যিটো জ্ঞান, পাঠ্যপুথিৰ জ্ঞান, পাঠ্যপুথিৰ জ্ঞান, সেইটোৰ লগত পাৰ্থক্য আছে। সেইটো চাৰ্টিফিকেট থাকে। এই চাৰ্টিফিকেটখন আমাৰ ঈশ্বৰৰ চাৰ্টিফিকেট। ঈশ্বৰৰ চাৰ্টিফিকেট, ভগৱানেহে চাৰ্টিফিকেট দিয়ে, অইনে দিব নোৱাৰে। ভকতৰ চাৰ্টিফিকেট ভকত নিজেও ক'ব নোৱাৰে মই কিমান ডিগ্ৰীধাৰী, আর কোনোবাই তাক চাৰ্টিফিকেটো দিব নোৱাৰে। সেইটো ভগৱন্তই চাৰ্টিফিকেট দিয়ে। আর ভগৱন্তৰ চাৰ্টিফিকেট আর ভগৱন্তৰ কৃপা, এই বস্তুখিনি ভকতেহে বুজি পায়, অইনে বুজি নাপায়। ভকতে কি বুজি পায় যে যি ভক্তিত থাকে, ভগৱন্তক যি চিন্তা কৰে, ভগৱন্তৰ লগত যাৰ লিংকছ আছে,
মানে এটা যুগোত্তৰ থাকে। সেই যুগোত্তৰটোতে ভকতে ক'ত কি হ'ব তাৰ আত্মাই, তাৰমানে আমাৰ আত্মা দুটা, এটা জীৱাত্মা, এটা পৰমাত্মা। জীৱাত্মাত হ'ল আমাৰ জীৱ আৰু পৰমাত্মাত হ'ল ভগৱান। তো ভগৱান আমাৰ আত্মাতে যিমান দিন থাকিব সিমান দিনে আমি জীয়াই থাকিম। যিদিনা ভগৱন্তৰ মানে আমাক এৰি দিব সিদিনা আমি জীয়াই থাকিব নোৱাৰিম। আৰু ভাৱ আমাৰ দুটা থাকে আত্মা। এটা আত্মাই বেয়া কাম কৰিবলৈ নিয়ে আৰু এটা আত্মাই বাধা দিয়ে যে এইটো ভুল হ'ব, এইটো কৰিব নালাগে। সেই আত্মাই মানে মানুহটোক বচায়। আৰু যেতিয়া এই আত্মাটোকে মানে বাদ দি নিজৰ দমত, নিজৰ অহংকাৰত যেতিয়া যিটো বাধা দিলে আত্মা, সেই বাধাটোক যেতিয়া আমি নামানি যেতিয়া আমি আগবাঢ়ি যাম তেতিয়া আমি খালত পৰিম। তো এতিয়া ভক্তিৰ সেইটোৱে লক্ষ্য। ভকত মানুহে বেয়া কাম কৰিবলৈ গ'লে তাক বাধা দিলে তাৰ আত্মাই সি বুজি পায়, তেতিয়া বেয়া কামটো, বেয়া খাদ্যটো, বেয়া বস্তুটোত সি নাযায়। আর যি সেইটোকে নামানে সি বেয়া কৰ্ম, বেয়া খাদ্য, বেয়া জেগা যায়। তো ভগৱন্ত গোটেই বস্তু আমাৰ দেহাতে দিছে। এতিয়া আমি দেৱতাৰ পাছে পাছে আমি দৌৰিছোঁ, এতিয়া ক'তো খোজকাঢ়ি ক'ত ক'ত গৈছে। পাছে আমাৰ 33 কোটি দেৱতাৰ পাছত আমি যাওঁ, 33 কোটি দেৱতা মানুহৰ দেহাতে আছে। পাছে আমি বুজি পোৱা নাই ক'ত ক'ত আছে। এইখিনি ভাগৱতে বুজাইছে যে আৰু এটা মায়া আছে। আমি মায়া চক্ৰত ফুৰিছোঁ আর ভকতে মায়াত নাযায়। ভকতে মায়া চিনি পায়। তো মায়া কি হ'ল, মায়াৰ কাৰণে এতিয়া অকণমান সেইকাৰণে মই চিত্ৰক্ষেত্ৰৰ অধ্যায়টোৰ কথা কম বুলি মই ক'লোঁ। আহিব এইভাগে আহিব। এতিয়া বাবজনে সমস্ত আপোনালোকক দাঙি ধৰিছে, তথাপিতো তাৰ সেই বাক্যতে বাক্য অবিদ আৰু অকণমান সংযোজন মই কৰোঁ। যাৰ আজ্ঞা লৈ ঈশ্বৰৰ, যিজন ঈশ্বৰৰ আজ্ঞা লৈ, আমি ঈশ্বৰটো কোনো দেখা নাই, তেওঁ আজ্ঞা লৈ প্ৰথম ব্ৰহ্মাণ্ড সৃষ্টি কৰিছোঁ। তেওঁ আজ্ঞা মতে প্ৰথমতে ব্ৰহ্মাণ্ডখন সৃষ্টি কৰিলে, 3 তলৈকে স্বৰ্গ মৰ্ত্য পাতাল ব্ৰহ্মাণ্ড সৃষ্টি কৰি, আকাশ বতাহ চব সৃষ্টি কৰিলে। তেওঁ আজ্ঞা যিখিনি কৰাই ব্ৰহ্মাক কৰে। তাৰপিছত জীৱক ক'লে যে তুমিও মানে সেইবিলাক কিছুমান পালন কৰিবা। সেই শিৱ মন্দিৰ যে আছে, আজিকালি সেই শিৱ মন্দিৰৰ মহত্ববিলাক কেনেকৈ নাই। যিসকলে এই আমাৰ বাংময় মূৰ্তি ঈশ্বৰক বিশ্বাস কৰে, তেওঁলোকে মূৰ্তি পূজা নকৰে। অকল নিৰাকাৰ নিৰঞ্জন তুমিহে ঈশ্বৰ। আকাৰ ঈশ্বৰটো আমি লগাম কোনদিন দেখাম? আমি এনেকৈ চুই পিনি পাইছোঁ নাই পোৱা। গতিকে প্ৰহ্লাদে কৈছিলে যে ইয়াতে ঈশ্বৰ আছে। হিৰণ্যকশিপুৰক বিশ্বাস কৰিছিল ব্ৰহ্মাণ্ডত ঈশ্বৰ যদি আছে, ঈশ্বৰ আছে। হিৰণ্যকশিপুৰক ক'লে যে মই ইমান শক্তিবান, ময়ে ঈশ্বৰ, মোৰ নামহে গুণান্বিত কাম কৰা নহয়, মই হৰি নামহে ঈশ্বৰ গুণান্বিত। তেতিয়া সেই খুটাটোত লতাটোৱে মাৰি দিলে। তেওঁ শিৱৰ পৰা শিৱক কৰিছিলে, শিৱৰ ভক্ত আছিল ব্ৰহ্মা, কি বুলি কয় হিৰণ্যকশিপুৰ। বৰ লৈছিলে, তাই ৰাতিও নমৰে, দিনতো নমৰে,
আৰু মানুহে মাৰিব নোৱাৰে, জন্তুৱে মাৰিব নোৱাৰে, অস্ত্ৰই মাৰিব নোৱাৰে, শস্ত্ৰই মাৰিব এনেকৈ বৰ পাইছে। গতিকে তেওঁ ভগৱান হৈ গ'ল, ভগৱান হৈ গ'ল। গতিকে তেওঁ ভাবিলে মই ঈশ্বৰ, তেওঁহে গুণানুকীৰ্তন কৰিব কৈছে। এইবিলাক তেওঁ গুণানুকীৰ্তন কৰিব নালাগে বোলে। তেতিয়া সেই মাৰি দিয়াৰ পিছত নৰসিংহ ৰূপে, মানুহো নহয়, সিংহও নহয়, জন্তুও নহয়, মানুহো নহয়, সেই খুটাটোৰ পৰা ওলাই আহিছে। আৰু গধূলিও নহয়, দিনো নহয়, ৰাতিও নহয়। তেতিয়া সেই সময়তে নখেৰে বিজাইছিল, তাৰমানে হত্যা কৰিছে। আৰু দুখ সেইকাৰণে আমি সকলোৱে জানিব লাগে, সেই চিকিমিকি সময়ত এই পইচালিত বহিব নালাগে। পানী যে পৰে বহি থাকে কিছুমান, দুৱাৰ সেইটো বাহিৰ ভিতৰো নহয়, সেইটো বহিব নালাগে। দোকানী সময়ততো নহয়, এনেও বহিব নালাগে। তাৰপিছতে আমি এই যে এনেকৈ জইনবিলাক এনেকৈ যে থাকে, তাত আমি সেইকাৰণে তাত সেৱাও কৰিব নালাগে। এই যে নহয় এই এনেকৈ যে চকী থাকে, য'ত মানে মন্দিৰবিলাক থাকে, সেইবিলাক নামঘৰ থাকে, তাত ভিতৰলৈ কৰিব। আৰু মাইকী মানুহ মন্দিৰে কোনো বহুতো যায়েই, পৰম্পৰা হিচাপে চলি আছে। গাঁৱতে মাইকী মানুহ গৈ থাকিব আৰু মতা মানুহ সিহঁতে দিব। এতিয়া কৈছে তাৰ আজ্ঞা লৈ তেওঁ বৰ্মা হৰ সকলোৱে, আমাৰ যে এটা প্ৰাৰ্থনা আছে, সেইকাৰণে প্ৰাৰ্থনা পুথিখন ৰাখিব লাগে। কীৰ্তন পুথি, ঘোষা পুথি ৩২ টকা লয়, ৩২ টকা। তাতে লিখা আছে, আমাৰ স্কুল পঢ়োঁতে কৈছে, তুমি চিত্ৰ বিচি মূৰ পৰ্বতক নাৰায়ণ, তুমি নাথ মণিনাথ অন্ত। তাত কৈছে, হে প্ৰভু তুমি ইমান নিৰ্মল পবিত্ৰ, য'ত এনেকুৱা পদুমত পানী নোৰোৱা নিচিনা কৌচুক পৰ্বত একো নাই, দম্ভ অহংকাৰ একো নাই, সেই চিত্ৰটোকে মোক দিয়াচোন, মোক সেই তেনেকুৱা ভগৱন্ত বনাই দিয়াচোন। আমি অৱতাৰটো তোমাৰ নিচিনাই লৈছিলোঁ, আমি ঈশ্বৰৰ নিচিনাই অৱতাৰ নহয়, ৰামৰ নিচিনাই অৱতাৰ, আমিতো ৰাম নহয়। সেই আমি প্ৰাৰ্থনা সেইটো ব্ৰহ্মা আদি কৰি জীৱজগতৰ ৰাম ৰাম সকলোৱে ৰাম ৰাম বুলি কয়। আকৌ তেওঁ কৈছে এইজনক আমি তেওঁ অৱতাৰ ল'ব পাৰে, মৎস্য অৱতাৰ, কুৰ্ম অৱতাৰ। প্ৰথমে মৎস্য অৱতাৰ ভৈল কুৰ্ম অৱতাৰ। যেতিয়া কুৰ্ম অৱতাৰ আছিলে খিচনি মিচনি, এই কাছ অৱতাৰ। কুৰ্ম অৱতাৰ হৈ পিনি আমাক ভগৱন্তই খিচনি মিচনিৰ পৰা এইখন তলত গুচি গৈছিলে। হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপু। হিৰণ্যাক্ষ আছিলে হিৰণ্যকশিপুৰ ভায়েক, তেওঁ তলত আছিলে। আৰু সেই কাছ অৱতাৰ লৈ পিনি তেওঁ মানে পৃথিৱীখন তলত লৈ গুচি গৈছে। আমাৰ এইটো বস্তুটো আমাৰ বিজ্ঞানৰ লগত এই আমাৰ এই শাস্ত্ৰৰ অৰ্থ মিল আছে। এটা সময়ত তাত কোনো বায়ু নাছিল, দিন নাছিলে, ৰাতি নাছিল, বতাহ নাছিলে, আকাশ নাছিলে। এই অনাদি অনন্ত সেই ভগৱন্ত নহয় জানো? গতিকে আদিও নাই অন্তও নাই। তেওঁ অৱতাৰ লৈ পিনি মৎস্য কুৰ্ম অৱতাৰ লৈ পৃথিৱীখন হিৰণ্যাক্ষই তলত থৈছে। কুৰ্ম অৱতাৰ সেইকাৰণে কাছৰ ৰূপেৰে সেই কাছহে আমাক উদ্ধাৰ কৰিব। পৃথিৱীখন কৰি লৈ গুচি আহিল। সেইটো বঢ়াৰ ওপৰত উদ্ধাৰ কৰিলে। বঢ়াৰ ওপৰত সেইটো বেলেগ। কাছৰ ওপৰত আপোনাৰ কাছৰ ৰূপটো ধৰিলে, এই যেতিয়া সাগৰ মন্থন কৰিছিলে না, তেতিয়া কাছৰ ৰূপ ধৰিছে। আৰু পৃথিৱী মানে হিৰণ্যাক্ষ নিয়া মানে তেতিয়া ভগৱন্ত বঢ়া ৰূপ ধৰি দাঁতেৰে আনিছে। এই বস্তুটোকে এতিয়া ব্যাখ্যাত আহি যায় যে পৃথিৱীয়ে সৃষ্টি, পৃথিৱীতে চব আছে আৰু পৃথিৱী কৈছে। তো এই বস্তুটো এনেকা যে কোনোবাই আমাৰে মাটি বাৰী, আমাৰে সম্পত্তি, তাকে কোনোবাই বেদখল কৰে। তো বেদখল কৰাটোকে মানে ভগৱন্ত দখলমুক্ত কৰে। যেতিয়া আপোনাৰ বৰ্মাক যেতিয়া সৃষ্টি কৰিব পাৰে, তেতিয়া বৰ্মা ক'লে প্ৰভু মোকতো আপুনি সৃষ্টি কৰিব কৈছে, তাৰপিছত মোকতো মাটি বাৰী একোৱে নাই, মই ক'ত সৃষ্টি কৰিম? মইতো আপোনাৰ কৃপাত আছোঁ। তাৰপিছত যিসকলক আপুনি সৃষ্টি কৰিব কৈছে
এই সৃষ্টি প্ৰাণীখিনি ক'ত থাকিব? তেতিয়া ভগৱন্তকে লয়। সেইটোতো হয়, কাৰণ মাটি নহ'লে মানুহ থাকিব। তেতিয়া ভগৱানে এই ব্ৰহ্মাৰ নাখেদি মানে ওলাই বাধাৰ ৰূপ ধৰি গৈ পৃথিৱী উদ্ধাৰ কৰি আনি দিছে। উদ্ধাৰ কৰিবলৈ আনোতেই হিৰণ্যক্ষৰ লগত যুদ্ধ হ'ল। তেতিয়া ভগৱন্ত নাখেৰে মাৰি এই যিটো শিং আছিলে তাৰ দাঁতেৰে মাৰি তাক হিৰণ্যক্ষক বধ কৰিলে। তো হিৰণ্যক্ষক বধ কৰাতে তাৰ দাদা হিৰণ্যকশিপু হিৰণ্যকশিপুৰ ক'ত কৃষ্ণ আছে তেতিয়াৰ পৰা সেইটো আগত গ'লে মানে সেইটো জয় বিজয় আছে। তাৰ পৰা সেইটো অভিশাপত সেইটো আহিছে। আৰু অভিশাপতে এতিয়া সেইখিনিয়ে যে মায়াৰ কথাটো ক'লো, এতিয়া কাৰ কিমান দিন আয়ুস আমিতো নাজানো। তো হিৰণ্যক্ষৰ আয়ুসটো সিমানেই আছিল। সি মানে বেছি দিন পৃথিৱীত থাকিব নালাগে, গতিকে তাক আগতীয়াক লৈ গ'ল। আৰু হিৰণ্যকশিপুৰ সি থাকিব লাগে, ইয়াত ৰাজত্ব কৰিব লাগে। তাৰমানে ভকতক অপমান কৰিছিলে বেছি হিৰণ্যকশিপু। আৰু হিৰণ্যক্ষ সাক্ষী ৰকম মানে একো কোৱা নাছিলে, সি লগত আছিলে, তো তাৰ মানে অপৰাধটো কম আছিল। সেইকাৰণে ভগৱন্ত তাক সোনকালে পৃথিৱীত পঠিয়ালে আৰু হিৰণ্যক্ষক সোনকালে লৈ গ'ল। আৰু হিৰণ্যকশিপুৰ এই ভকতৰ লগত বেছি ৰেগিং কৰে, মানে ব্ৰহ্মপুত্ৰ 4 ভকত সিহঁতৰ লগত বেছি লাগিলে মানে বৈকুণ্ঠ ধাম। সেইকাৰণে হিৰণ্যকশিপুৰক বেছি অপৰাধ। তো হিৰণ্যকশিপুৰ মানে তপস্যা কৰি ব্ৰহ্মাৰ পৰা বৰদান লৈছিল যে মোক কোনো মাৰিব নোৱাৰে। অমৰ বৰদান বিচাৰিছিলোঁ ব্ৰহ্মা। ব্ৰহ্মা কৰে মোৰ যিমান সৃষ্টি আছে অমৰ কোনোৱে নহয়, জন্ম পালে মৃত্যু হ'বই। মোৰো মৃত্যু, তোমাৰো মৃত্যু, মই অমৰ বৰদান দিব নোৱাৰোঁ। সেইটো মোৰ কেপাচিটি নাই। মই এটা দিব পাৰিম, কোনো মাৰিব নোৱাৰে, তুমি এইটো নিজে বাচি থাকিবা। তেতিয়া সি ক'লে নৰে নাই, পশুৱে নাই, জানুৱাৰে নাই, অস্ত্ৰৰে নাই, শস্ত্ৰৰে নাই, দিনে নাই, ৰাতিয়ে নাই, বাহিৰে নাই, ভিতৰে নাই, হা সব ৰকম লৈ ল'লে। তেতিয়া ব্ৰহ্মা তেনেকৈ তথাস্থ কৰি বৰ দি দিলে। বৰ দিয়াৰ পাছতে ভাবিলে মই অমৰ হৈ গ'লো আৰু কোনো মাৰিব নোৱাৰে। পাছে কিছুমান এইখিনাই ব্যাখ্যাত আহে, ভগৱানো মাৰিব নোৱাৰে। পাছে ভগৱানে কেতিয়া মাৰিব? ভগৱানৰ ভকতক যেতিয়া কোনোবাই যদি অনিষ্ট কৰে তেতিয়া ভগৱানে তাক ক্ষমা নকৰে। ভগৱন্তক গালি পাৰক আৰু দুনিয়াই কৰক, ভগৱানে কাকো বেয়া নকৰে। পাছে ভগৱন্তৰ ভকতক যদি কোনোবাই অপমান কৰিছে, বদনাম গাইছে, বেয়া পাইছে, সেই মানুহজনক ভগৱানে মাফ নকৰে। সেইকাৰণে ভকতে কোনোবাই কিবা ক'লেও ভকতে সহ্য কৰি থাকি যায়, কাজিয়া নলয়। যি ভকত হয় সি কাজিয়া নলয়। তাক যিমানে গালি গালাজ পাৰা, যিমানে যি কৰা, সিমানে সহ্য কৰি থাকি যায়, সি কাজিয়া নলয়। ভকত জানে যে মই যদি ইয়াৰ লগত কাজিয়া কৰোঁ, যদি মই খঙত যদি কিবা কৈ দিওঁ তেতিয়া তাক লাগি যাব। ভকতৰ বাক্যা মানে ভগৱানো নাথাকে। যেনেকৈ ৰজা পৰীক্ষিত ঋষিৰ হাতে পাওঁ। সেইকাৰণে ভগৱানে কৈছে, ভাগৱতত আছে, কোনোবাই যদি ভক্তি কৰিব নোৱাৰে, সময় নাপায়, সি যদি ভকতক গুণানুকীৰ্তন কৰি থাকে ন, তো ভকতৰ আধা ভক্তি দি পায়। সেই ভকতটো ভাল ৰে, হা এনেকৈ তাৰমানে তাৰ ভাল গুণখিনি গাব লাগে। তেতিয়া ভগৱানে মানে ভাল পায়, মোৰ ভকতক সি ভাল পায়। আৰু ভকতক যদি বেয়া পায় তেতিয়া ভগৱানে বেয়া পায়।
ভকতো নাজানে মোক কোনে কি কৈছে কি নাই সেইটো বুজি নাপায়, পাছে ভগৱানেতে জানে, চব জানে। তেতিয়া সেইখিনি ব্যাখ্যাত আহিলে অমৃত ঋষিৰ জেগাত আহিব। অমৃত ঋষিক এতিয়া ভগৱন্তৰ যিটো সুদৰ্শন, এইটোতো ভকতৰ ৰক্ষা কবচ। এই সুদৰ্শন চক্ৰটো এইটো ভকতৰ ৰক্ষা কবচ। কোনো ভকতক যদি কোনোবা অপমান কৰে, এই সুদৰ্শন গৈ মানে তেতিয়া এই যে আয়ুসৰ কথা, এতিয়া কোনে কিমান কামাই কৰিছে, কাৰ কিমান দিন আয়ুস আছে, আমিয়ে ভাবোঁ মোৰ আমুক হয় তামুক হয় বুলি, পাছে জীৱাত্মাৰ মৰণ নাই, দেহাটোৰে সলনি হয়। এতিয়া যেনেকৈ অভিমন্যু অৰ্জুনৰ পুত্ৰ, আর শ্রীকৃষ্ণ ভগবান তার মামা, হ্যাঁ, আর এই যুদ্ধত তার মামাও আছে তার বাপেকও আছে। পাছে শ্রীকৃষ্ণ ভগবান জানে অভিমন্যুকে সোনকালে জন্ম দিলে অভিমন্যু হয় চন্দ্র, তাক সোনকালে উত্তৰা গৰ্ভত জন্ম দিলে এই উত্তৰা কৈছোঁ হেৰি সুভদ্ৰাৰ গৰ্ভত। তাৰমানে অৰ্জুনে সুভদ্ৰাক বিয়া পতাত অমঞ্জুৰ কৰিছিল যে মোৰতো দ্ৰৌপদী আছে আৰু মই সুভদ্ৰাক কিয় বিয়া পাতিম, গতিকে সখা হে প্ৰভু মই আৰু ছেকেণ্ড মেৰেজ দ্বিতীয় বিবাহ নকৰোঁ। তেতিয়া ভগৱন্তই অৰ্জুনক ক'লে মোৰ ওচৰত গোটেই সংবিধানটো আছে, মই ক'ত কি মিলাইছোঁ মোৰ মতে তুমি কাম কৰা, তোমাৰ মতে কৰিলে নহ'ব, তুমি সুভদ্ৰাক নিবই লাগিব, আজিয়ে নিব। এইটো কেনে কথা বোলে, মই কাৰো লগত মই কথাই আলোচনা কৰা নাই, মোৰ প্ৰথম পত্নী আছে দ্ৰৌপদী, তাৰ লগত মই কথাই পতা নাই, আৰু চিধা চিধি যদি মই লৈ পিনি সোমাই যাম তো কি হ'ব, যদি দ্ৰৌপদী যদি ৰিচিভ নকৰে গ্ৰহণ নকৰে তো আমি ক'ত জমা থাকিম। তেতিয়া ভগৱন্ত ক'লে এইটো মোৰ চিত্ততে সেইটো দ্ৰৌপদী মানিবই গ'ল। তো ঠিক আছে, আকৌ ডাঙৰ দাদাটো দিব নোখোজে, সেইটো দুৰ্যোধনক দিম বুলি কৈছে, তো সেইটোও মই জানো, সেইটোও তোমাক শিকাইছোঁ। ডাঙৰ দাক কি ক'ব লাগে সেইটো মই ক'ম, খালি এক কাম কৰিবা, ৰথত সুভদ্ৰাক দিবা ৰথ চলাব, তুমি ৰথৰ পাছফালে বহি থাকিবা, তুমি ড্ৰাইভাৰ নকৰিবা, সুভদ্ৰা গাড়ী চলাব। বোলে কেলে, মই কৈছোঁ সেইটো হ'ল, সেইকাৰণে মই আত্মাৰ কথা ক'লোঁ না, আত্মাই আমাক যিকেইটা কৰিব নাই সেইখিনি কাম কৰিব, আত্মাটোতে ভগৱান। তো ঠিক অৰ্জুন তেনেকৈ কৰিলে, সুভদ্ৰাক চলাবলৈ দিলে। তাৰপাছত যেতিয়া বলৰাম ক'লে মইতো দুৰ্যোধনক দিম বুলি কৈছিলোঁ, তুমি কিয় সুভদ্ৰাক দি দিলা অৰ্জুনক, অৰ্জুনৰতো আছে, হা। তেতিয়া ভগৱানে কৈছিলে অৰ্জুনে নাই নিয়ান বোলে, তোৰ কোনে নিলে, সুভদ্ৰাই নিলে অৰ্জুনক হৰণ কৰিবলৈ, সুভদ্ৰা নিলে তো ন, সুভদ্ৰাহে ভাল পাইছে অৰ্জুনক। তেতিয়া ভনীৰ ভাল পোৱাটো কৰিবা ন, ভনীৰ বেয়া পোৱাটো কৰিবা। তেতিয়া বলৰামে কৈছে আমাৰ লাভলি ভনীৰ কথাটোহে মানি, বেলেগৰ কথা নামানো, তোৰা তাৰ ৰক্ষাখিনি কোনে ৰথ চলাই গ'ল। তেতিয়া সুভদ্ৰাৰ যিখিনি বডিগাৰ্ড আছিলে সিহঁতক সুধিছে, তো কৈছে নাই সুভদ্ৰা ৰথ চলালে, আমি দেখিলোঁ বোলে অৰ্জুন ৰথত বহিয়ে আছিলে বোলে। অৰ্জুনক সুভদ্ৰা হৰণ কৰিলে। তো বাৰু বলৰাম ঠাণ্ডা হ'ল। তো এই কুইক একশ্যন মানে এইফালে কৌৰৱ পাণ্ডৱৰ যুদ্ধ হ'ব, আকৌ এইফালে অভিমন্যু মানে সুভদ্ৰা ঘৰত জন্ম পাব লাগে, সুভদ্ৰাৰ অৰ্জুনৰ মাজত অভিমন্যুৰ জন্ম, সেইটোৱে সংবিধান বনাই থৈছে। আকৌ যুদ্ধতে অভিমন্যু বধ হ'ব, তাৰ আগতে সোনকালে বিয়া পতাই দিলে, আকৌ এইফালে উত্তৰাকে আৰু অভিমন্যুৰ বিয়া হৈ গ'ল, হা। আৰু অভিমন্যুৰ পৰা উত্তৰাৰ গৰ্ভত ৰজা পৰিচিত, এতিয়া যিজন ভাগৱত বনালে, যাৰ ভাগৱত আমি শুনি আছোঁ, যি শুনিলে ভাগৱত, সেই ৰজা পৰিচিত
মাকৰ গৰ্ভত আছিলে আৰু ইফালে বাপেক ভগৱন্তৰ ভাগিন তাৰ যিমান দিন আয়ুস আছিলে সপ্তৰক্ষীয়ে মিলি পিনি তাক বধ কৰিলে আৰু ভগৱান জানে তাক বধ কৰিলে আৰু অৰ্জুনক অঁতৰাই থলে আমি যে মায়াত সোমাই যাওঁ জ্ঞান বুদ্ধি নথকা কাৰণে আমুক হৈ গ'ল তামুক হৈ গ'ল সেইটো তেওঁৰ লীলা তেওঁ গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ সংবিধান ই বনাইছে কাক কিমান মানুহ গেলি গেলি বাচি যায় তাৰ আয়ুস আছে সি বাচিব তাক কিবা পানিছমেণ্ট ভগৱানে দিলে বেমাৰতে চবেই ভাবিব মৰিব সি নমৰিব তো এই যে মায়া মোহ আমি যেটো কওঁ না সাময়িক বার্তা বুঝে পায় না এই মায়া মোहটা हमने त्याग करे सबटा भगवान के ऊपर अर्पण करके हमने जनता माया हमार करी हमार নহয় না हमार बोले तो रखेले पाछो हमार নাই रहल बोल के चली गई ओकर जितना दिन समय लेके आला हले जे को अभिमन्यु जितना दिन समय रहल उतना समय भीतर चल गए और चित्रक्षेत्र कथा जो मैं कम कैसा समय होते कम के प्रमाण पार कर दी हाँ चित्रक्षेत्र रजा आছিলে তাক পুতেক লাগে ই এটা এটা কৰি 1 কোটি পৰিবাৰ ৰাখিলে এটাৰো ল'ৰা ছোৱালী এই মনৰ দিকত মানে চিন্তা কৰিছে কি হ'ব মোৰ এটা ল'ৰা ছোৱালী মই ইমান নিপত্ৰী হলো ৰজা হৈ পিনি মোৰ ৰাজ সিংহাসন কোনে চলাব মই যোৱা পাছত এই ঘৰ সংসাৰ মই ইমান যে গোটালো ৰজা হৈ এইকেইটা কোনে চলাব তো চিন্তা কৰি গৈছে সেই সময়তে ভকতক লগ পালে ঐংৰামুনিক ক'লে ঐংৰামুনি দেখিলে ইয়াৰ নাই তথাপি বিচাৰিছে যেতিয়া আৰু ইয়াৰ নিপুত্ৰীটোকে এৰাই দিওঁ বুলি এজনৰ 5 বছৰ আয়ুস ইফালে ইফালে গোটেই বিচাৰি চালে তাৰ হেৰিত নায়েই ভকতখিনি জানেতো তেতিয়া 5 বছৰ আয়ুসৰ এটা ফল দিলে এইটো ফলটো লৈ যোৱা তোমাৰ পত্নীক খুৱাই দিব তুমি পিনি ডাঙৰ প্ৰথম বিয়া পতা পত্নীকে দিলি প্ৰথমা পত্নী খালে ল'ৰা এটা জন্ম পালে সেই ল'ৰাটোৰ প্ৰতি চিত্ৰকেতু ৰজা মানে হেৰিৰ পৰা ৰাজসভাৰ পৰা আহি আৰু ল'ৰাৰ লগতে খেলে তাৰ পত্নীও ল'ৰাৰ লগতে খেলে আৰু যেতিয়া ৰাজসভালৈ যায় তেতিয়া এই আমি ধাই বুলি ক'ম মানে ল'ৰা খেলাই দিওঁ মোলাই দিওঁ হ্যাঁ लड़का खेलने तो समझाई जा तो এই যে 1 কোটি আর বহু হয়ে যে পত্নী সব মরম নাই পায় রাজা से तो बोले लड़केटाके ये सब मरम करो लड़केटार संगे लागे ना लड़काटाके हम जहर खेल मरा ओ सैतीन हाँ तो ठीक है कथा चाई काम এই ধাইটো অলপ এৰি দিলে খেল নিয়াটো এই সময়তে খুৱাইছিল 5 বছৰ হৈছিল এই 5 মাহ হৈছিল আৰু বিদায় তাৰ পাছত ল'ৰা খেলনি গৈ উঠাইছে তো নুঠে তেতিয়া গৈ হাল্লা গোল্লা কৰিব লাগিব কিন্তু চবে হোৱা দোৱা হ'লে দেখিছে নাই ৰজাও আহিলে দেখিছে নাই ৰাণীও দেখিছে নাই তেতিয়া সেই ৰাণীখিনি এনেই কান্দিছে মিছলীয়া ধরা পড়ে যাব না এনেই কান্দি আছে আৰু সিহঁতক ল'ৰাটোকো হদগতি কৰিবলৈ দিয়া না কিমান মৰমত পাইছিলে সেই ল'ৰাটোকো ভগৱানে লৈ গ'ল তেতিয়া সেই সময়তে তেতিয়া কান্দি থকাতে নাৰদ মুনি আৰু ঐংৰামুনি 2 ভাই আহি আছে তেতিয়া হাল্লা গোলা শুনিলেতো কি হ'ল সোমালে তেতিয়া চিত্ৰকেতু ৰজা কৈছে মুনি আপোনাকতো দিলে এটা সন্তান পাছে দেখিছোঁ নাই নাৰদে কৈছে এইটো কাৰ সন্তান মোৰ সন্তান হয় জানো তোমাৰ সন্তান হয় বোলো এই ঐংৰামুনিয়ে এটা ফল দিছিলে সেই ফলটো খুৱাই পিনি মোৰ ৰাণীৰ পৰা সন্তান হ'ল ঠিক আছে মই যুগ বলে জীয়াই দিছোঁ তুমি এই সন্তানটো সুধি লওঁ কি কাৰ হ'ল তেতিয়া নাৰদে যুগ বলে জীয়াই দিলে যিটো কাফন ঢাকি থৈছিল তো তাক সুধিছে সুধ এই কাৰ ল'ৰা কাৰ কি কথা
তেতিয়া চিত্ৰকেতু ৰজা সুধিছিল, তেতিয়া কৈছে মোৰ বাবাও নাই মায়ো নাই, মোৰ কোনো নাই, আৰু মই কাৰো পুত্ৰও নহয়। তুমি হেৰি মোৰ পুত্ৰ, মই কাৰো, আমাৰ জীৱাত্মাটা কাৰো নহয়। আমাৰ এই দেহাটো লৈয়ে আমি ভাই বন্ধু আমুক তামুক পতি পত্নী, পাছে দেহা জীৱাত্মা যোৱাৰ লগে লগে কাৰো কাৰো লগত সম্বন্ধ নাই। আমি এটা ভাৱৰীয়া হ'ল, চিনেমা হলৰ নাচনি হ'ল, এটা পত্নী তাৰ লগতো নাচে, তাৰ লগতে এতিয়া ভাৱৰীয়া নকৰে। হা, এইটো কাৰ ল'ৰা, কাৰ গৈ মাকক কোচত উঠে, তাতে যি পাকৈতে তাৰ এই এক্টৰ লগতে যায়, এক্টৰটোতো তাৰ মাক বাপেক নহয়। হা, নাই জানো, এক্টৰটোতো তাৰ অৰিজিনেল মাক বাপেক নহয়, পাছে এই এক্টৰটোকে মাক বাপেক মানি আৰু চিনেমাটো বনায়। আমাৰ যেনেকৈ নাটক ভাওনা, সেই আমি ভাওনা কৰিবলগীয়া পাওঁ। কাৰ কিমান দিন পাঠ শেষ হ'ব, সি হাত চাপৰি বান্ধি সি সোমাই যাব। এইখন চিনেমাত এইজনী মাইকীৰ লগত এইটো মতাৰ লগত নাছিল, অঁ, সিটো এখন চিনেমাত বেলেগ মতাৰ লগত নাছিল, নাছিলে নটংকি। নতুনকৈ আমি নাট কৰিব। তো তেনেকৈ যেতিয়া কৈ দিলে সেই শিশুটো যে মোৰ কোনো নহয়, কোন মই নিস্বাধীন, তেতিয়া চিত্ৰকেতু ৰজা কি হৈ গ'ল? তো বোলে মোৰ পুতেক, অঁ তোমাৰ পুতেক মানে 5 মাহ কাৰণে আহিছিল, তুমি মোৰ আগৰ জীৱনত মই দুখীয়া আছিলোঁ, তুমি মোক 5টা ৰুটি খোৱালা, এই ধাৰ মাৰিব লাগিব, 5টা ৰুটি ধাৰ মাৰি দিলোঁ, এতিয়া মই যাওঁ, মই ইয়াত থাকিবলৈ অহা নাই বোলে, কাৰো ল'ৰা নাই, মই কাৰো ল'ৰা নাই। চিত্ৰকেতু ৰজা শুনি যিমান দিন থাকিব লাগে সিমান দিনেই থাকিব। আৰু ৰাণীকেইটা, ভগৱানৰ আশীৰ্বাদ। এই ৰাণীকেইটা চব পৰুৱা আছিল। এই পৰুৱাক আমি দানা দিছোঁ, ক'তবা পৰিলে চেনি তেনি পালে, মিঠাই চিঠাই পালে পৰুৱা জমা হৈ যায়। তো চিত্ৰকেতু ৰজা আগৰ জন্মত সেই পৰুৱাখিনিক মানে খাদ্য খুৱাইছিল, আগৰ জন্ম। চিত্ৰকেতু ৰজা নোহোৱা, যেনেকৈ আমি আগত কিমান কতবাৰ জন্ম পাই আহিছোঁ, ডাইৰেক্ট আমি ইয়াতে জন্ম পোৱা নাই। তো এই ৰাণীখিনি ক'লে যে আমি আগৰ জন্মত আমি পৰুৱা আছিলোঁ, পিপৰি, তেতিয়া তুমি আমাক খাদ্য দিছিলা, এই ধাৰ তচুল কৰিবলৈ আহিলে, আমাৰো ধাৰ শেষ হ'ল, আমিও যাওঁ। তেতিয়া নাই এইটো শেষে কৰিব, নাই আছে হেৰি আকৌ ল'ম কালি, আকৌ কালি মানে হ'ব, হ'লেও এইটো আপোনাৰ আকৌ অকণমান মানুহ আপুনি কৃষ্ণ। আৰু আমি প্ৰথমতে অকণমান টানিলে হ'লেও এই উত্তৰ সনকৰ সংবাদ 10 মিনিটমান আহিব লাগিব, নহ'লে আমি ঘৰত পঢ়া অৰ্থটো নাপাব, ক'ৰ পৰা কি কাৰণে কৰিবলগীয়া আহিব, এই পৰিক্ষিত যায় দেই। আৰু হ'ব আপুনি অকণমান ৰৈ দিয়ক, চমুকৈ মই অকণমান তেওঁলোকক বৰ্ণন কৰিম দেই। এতিয়া 8:27 হ'লেই, 10 মিনিট 15 মিনিট কৰিম আৰু কৈছে এইখিনি মই চমুকৈ বৰ্ণন কৰিম। আৰু এই উত্তৰ সনকৰ সংবাদটো পৰিক্ষিত যায়, ৰুকমণিয়ে কি ক'লে সেইখিনি অকণমান 10 মিনিটমান আহিব, তাৰপিছত আগতখন প্ৰথম আৰম্ভ হ'ব, নহয় জানো? নমো নমো মধু মুৰি মহাহৰি অন্তৰ্জয়োতময়াতি ভুৱ জাক স্মৰি সমস্তে জগত উদ্ধাৰক যাৰ নাম হেনয় কৃষ্ণক কৰো সহস্ৰ প্ৰভু ভগৱত ভক তৰণৱনিধি হৰিক স্মৰণে আৰম্ভ কৌহিদি পৰীক্ষিত মুখ্য কথা 12 স্কন্ধৰ কৃষ্ণৰ চৰণে ভনে কিংকৰ কৃষ্ণৰ। এতিয়া আমাৰ
বাপজনে ক'লে এইখিনি মই অকণমান চমুকৈ কওঁ মনত সতৰ যিহেতু আমাৰ সময় গৈ আছে চাব দেই আমাৰ যিমান যেনেকুৱা সৰু সৰু জাতীয় হওক নিজ জাতীয় উচ্চ জাতীয় হওক সকলোৱে যাক স্মৰণ কৰিলেই ঈশ্বৰক স্মৰণ কৰিলে আমি তেওঁক মানে উদ্ধাৰ পাওঁ ঈশ্বৰক স্মৰণ কৰিলেই যদি উদ্ধাৰ পাওঁ তেতিয়াহ'লে আমি দিনটোৰ ভিতৰত স্মৰণ এবাৰ কৰিব একো নকৰিলেও হ'ব ভগৱানক প্ৰাৰ্থনা এটা কৰিলেই ভগৱান তুমি যি কৰিলে আৰু তোমাৰ আমাক আৰু অমংগললৈ নিনিবা সদায় মংগললৈ নিবা তুমি আমাক জ্ঞান ভক্তিটো দিয়া প্ৰাৰ্থনা কৰিলেও আমি ভক্তি পাওঁ ঈশ্বৰৰ নাম খালি ল'ব লাগে আমি সৰু সৰু জাতি হ'লেও পাওঁ বহুত ডাঙৰ জাতি হ'লেও পাওঁ ইয়াত কোনো জাতিভেদ বুলি বস্তু নাই সকলোৱে ঈশ্বৰৰ নাম ল'ব পাৰে আৰু সকলোৱে উদ্ধাৰ পাব পাৰে নহয়নে গতিকে আমি ঈশ্বৰৰ নাম ল'ব লাগে সেইকাৰণে এই কৈছে প্ৰভু ভগৱন্ত ভকতৰ নৱনিধি হৰিক স্মৰণে আৰম্ভ কহিদি পৰীক্ষিত মুখ্য কথা দ্বাদশ স্কন্ধৰ কৃষ্ণৰ চৰণে ভনে কিংকৰ কৃষ্ণৰ আমি অকণমান এটা কৃষ্ণ বুলি ক'লেও আমি উদ্ধাৰ পাব দিনটো শুদ্ধ চিত্ৰ হ'ল হে ভগৱান তুমি আমাক ৰক্ষা কৰিবাচোন কিংকৰ অকণমান আমি ধূলিকণা নিচিনাকৈ যদি আমি কিংকৰ হৈ যদি ভগৱানক প্ৰাৰ্থনা কৰোঁ তেওঁ আমাক উদ্ধাৰ কৰিব দেই সেইখিনি ৰাখিছোঁ স্কন্ধৰ কনক ৰজা পৰীক্ষিতৰ কেনেকৈ এই ভাগৱতখন ষ্টাৰ্ট হৈছিলে ভাগৱত ক'ৰ পৰা হৈছিলে সেইখিনি অকণমান দেই প্ৰথম স্কন্ধৰ পৰা দ্বাদশ পৰ্যন্তে পহিলা ৰাজাত মহামুনিন্দ মহন্তে সংক্ষেপ কৰিয়া উদাৰিয়া তাৰ হাৰ শংকৰে ৰচিলা কৃষ্ণ চৰিত্ৰ পয়াৰ 28 সহস্ৰী বেদত প্ৰধান বিষ্ণুৰ নৌমিষ ক্ষেত্ৰ মহাপুণ্য স্থান মান্য কৰি হুতক পাতিলা হত তথা অনুকপ মুখে শুনে ভাগৱত কথা অনুকবদতি শুনা হুত মহামানী পৰম পাতকী কলি পাইলে হেন জানি আৰম্ভিলা যজ্ঞ আখি সহস্ৰ বছৰ ধুমে ধুচ বৰ্ণ ভৈল কলে বৰ যিটো কৰ্ম কৰোৱাত নাহিকে বিশ্বাস আপোনাৰ আয়ু কৰিলো ব্যৰ্থে নাশ সম্পত্তি তুমি চিন্তি মহাহিত কৰায়ু প্ৰাণ কৃষ্ণ চৰিত অমিত পৰম ঈশ্বৰ কৃষ্ণ দেৱ নাৰায়ণ দান মহাভক্তিটো শ্ৰৱণ কীৰ্তন ইহা কন জানি আন কৰ্ম কৰি মৰু কৈও কৃষ্ণ কথা হোত যেন মতে তৰু ইহাতে খেহে আমাৰ মিলিল মহাভাগ তুমি হেন মহতক পাইলো ভাগ্যে লাগ যত স্বৰ্গ সুখ যিটো মুখ্য সুখ মূল ভকতৰ সংৰয় অলপো নহি তোল আকাশে হংসৰে ৰবিৰথ যেন বায়ু সূৰ্যৰ লগত হৰৈ জগতৰ আয়ু এক ক্ষণ মানে যিটো শুনৈ কৃষ্ণ কথা তাৰ বিনে আৱৰ জীৱন যায় ব্যথা কৃষ্ণ তয় তিয়াই আমি কৰোঁ যত কৰ্ম
তাতো নানা বিঘ্নি আছে জানিলো মনত এতেকে পিয়ায়ো কৃষ্ণ চৰিত অমৃত শ্ৰৱণ মাতকে যেন হৈও কীট গীত জাগ যোগ যজ্ঞ কৰি দুখ পাইলো মাত্ৰ আৰে কহিও মহা ভাগৱত শাস্ত্ৰ। এতিয়া আমি কৈছে যাগ যজ্ঞ এই যুগত নাই। আমি এই বহুত বছৰ আমাৰ কোনে কৈছিলে আপোনাৰ মুইসকলো উঠি গৈছিলে ধ্যান কৰোঁতে এতিয়া আমি ধ্যান যুগ নাই, সত্য যুগত ধ্যান কৰিছিল। ধ্যান কৰোঁতে ৰত্নাকৰ লৈছোঁ মুইসকলো উঠি গৈছিলে 2000 বছৰ ধ্যান কৰিছিল। আমি আকৌ 5টা মিনিটে ভগৱানৰ নাম বুলি প্ৰাৰ্থনা এটা কৰিবলৈ গ'লোঁ মন্ত্ৰীয়ে কৈছোঁ নজনা ভগৱানৰ নাম হয়নে? কিন্তু 2000 বছৰ ৰত্নাকৰ দস্যই তেওঁ ধ্যান কৰি পিনি মুইসকলো উঠি গৈছিল। মুইসকলো উঠিল তাৰপিছত তেওঁৱেই যেতিয়া বৰ পালে ব্ৰহ্মাৰ পৰা বৰ পালে তেওঁ পাই পিনি তেতিয়া তেওঁ ৰামায়ণ লিখিছিল। তেতিয়া ৰত্নাকৰ দস্যু গৈ পিনি বাল্মীকি মুনি হৈছে। আমি 2000 বছৰ ধ্যান কৰিব পাৰিম। যাগ যজ্ঞ আমি বলি বিধানবিলাক কুকুৰা হাঁহ কাটি এইবিলাক কৰিলে কি হয় আমি চক্ৰ জীৱ এইবিলাকে দুখ পায়। আমি কুকুৰাটো মাতিছে শাস্ত্ৰত আহে। আমিও যদি এদিন কুকুৰাই আছোঁ বুলি কৈছোঁ মনুষ্য জীৱন পাইছোঁ। এই নৰ জীৱনটো আমি পাই এই জীৱনতে কুকুৰা হাঁহেতো ঈশ্বৰ কৃষ্ণৰ নাম ল'ব আমিহে লওঁ। আমি আকৌ কৈছোঁ এতিয়া বোলে হেৰিয়াতে এটা আপোনাৰ লোকগীততে কয় কোনদিনা আহিলোঁ কোনদিনা যাওঁ শৰীৰ ভজিবলৈ কোনদিনা যাওঁ। মনুষ্য জীৱন লৈ কিনে অস্থিৰ ধৰ্ম অস্থিৰ যৌৱন অস্থিৰ এৰি দুই সংসাৰ পুত্ৰ পৰিবাৰ সকলো আশাৰ জানি কৰা সুবিধা। এতিয়া আমাৰ পুত্ৰ আছিল তেওঁ গৈ এতিয়া পুত্ৰ হাঁহ আমাৰ পুত্ৰ নহয় আপোনাক কৈছোঁ। সেইকাৰণে সেই মায়া মোহৰ কাম এৰিব লাগে। ভগৱান আমি আমাৰ মানুহ মাতৃ মায়াত থাকিব হাঁহ কুকুৰা আমাক লাগিব। যদি জাগ যজ্ঞ কৰ্মবিলাক আমি তাৎক্ষণিক কৰিব নোৱাৰোঁ। আমাৰ অভ্যাসত হৈ গ'ল পৰম্পৰা হৈ গ'ল নহয় কৰিলে। গতিকে সেইকাৰণে জাগ যজ্ঞ সেইটোতে সত্য যুগত ধ্যান আছিল। দ্বাপৰ ত্ৰেতা যুগত জাগ যজ্ঞ বলি বিধান আছিলে হাঁহ ছাগলী কুকুৰা দেই। এইটো হৈছিলে এই বস্তু তেনেকৈ হয় সত্য যুগে ধ্যান তাৰপিছতে দ্বাপৰ পূজা আছিলে কলিতে হৰি নামটো দিলোঁ। কলিত হৰিৰ নাম বিনে নাহিকে দুজা। যদি আমি পূজা পাতল এতিয়া আমি ভগৱান কলিত এই কালটো ইমানেই ভাল আৰু ইমানেই কাল কলি কুচুট কপট দম্ভ অহংকাৰ আমাৰ হ'বই। ঠেলিয়া ঠেলি মৰিয়া মৰি কলি তাৰপিছতে কলি এনেকৈ কলি বহিছে। কিন্তু কলিত ইমান ভাল তেওঁ এতিয়া শ্ৰৱণ কীৰ্তন কৰিলেই ভগৱান সন্তুষ্ট হ'লে কলি আঁতৰি যায়। ইমানেই ভাল কলিযুগ আৰু ইমানেই বেয়া কলিযুগ। কুচুট কপট দম্ভ অহংকাৰ মানে বেয়া বৃত্তি কলিযুগত মানে কলি আঁতৰিবৰ কাৰণে আমি শ্ৰৱণ কীৰ্তন কৰি থাকিলে কলি আঁতৰি কলি নাথাকে। য'ত ভগৱন্ত থাকে তাত কলি থাকিব। তেতিয়াহ'লে এতিয়া ইমানখিনি সামৰোঁ। পৰীক্ষিত ৰজাৰ বিষয়ে তেখেতে কালিলৈ বৰ্ণন কৰিব। এতিয়া এটা কথাই কওঁ শেষত আমি সেৱা এভাগি জনাইছোঁ। যিহেতু ইয়াতে আমি সেৱা এটা কৰিছোঁ সেইখিনি আমাৰ অপৰাধ হ'ব পাৰে। অপৰাধ ভঞ্জনটো আমি প্ৰথম ইয়াতে কৰোঁ আৰু সেৱা এটা কৰি পিনি আমি মন্তব্য চালোঁ তেতিয়া মন্তব্য নহয়নে? এতিয়া আমাৰ অপৰাধ হৈছে আমি পাঠ কৰিব লাগে আমি ক'ব লাগে কৈছোঁ লাগে ক'ৰবাত কাৰ এই কাৰ সৰু সংসাৰ অসংখ্য এই লৈ আমি অপৰাধ ভগৱানৰ নামত আমি প্ৰাৰ্থনা কৰিছোঁ খুজিছোঁ। কিন্তু যদি অপৰাধ হৈছে আৰু এইখিনি সকলো ভকত এইখিনি সকলোকেও যদি সন্মুখে কওঁতে যদি অপৰাধ হৈছে তেতিয়া আমি অপৰাধ ভজন আমি এনেকৈ সেৱা কৰি যাম এই অপৰাধ নামে নাৰায়ণ জানি নামে পখিলো হৰণ হান গতি না
নাহিকে মৰণ অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি মোক ৰক্ষা কৰিও চৰণে ৰাম মোক ৰক্ষা কৰিও চৰণে। এই গৃহস্থৰ ঘৰত বোলে আহি তেওঁ সেই পুত্ৰ যদি আকস্মিক দুৰ্ঘটনা হৈ বৈকুণ্ঠগামী হৈছে। আকাশ পাতালৰ নিচিনা তেওঁ য'তেই আছে তাতে আনন্দৰে থাক আৰু ঘৰখন মংগলৰ কাৰণে তেওঁলোকে তেওঁৰে কৰ্ম আগবাঢ়ি সেৱা আগবঢ়াইছে বুলি তেওঁ নিজৰ দ্ৰব্য বুলি গ্ৰহণ কৰি ঈশ্বৰৰ লগত তেওঁ থাকি বৈকুণ্ঠ কৰে যেন ঘৰখনৰ মংগলৰ কাৰণে আশীৰ্বাদ কৰি থাকে। কিন্তু অপায় অমংগল নহৈ সদায় যেন মংগলময় কৰি আনন্দময় ঘৰখন জীৱিত কৰি